व्याप्ताङ्गेन शराशरम् तत्पदं दर्शितं येन तस्मै श्री गुरुवे नमो नमः। गुरुर्ब्रह्मा गुरुर्विष्णु गुरुदेव महेश्वर गुरुर्साक्षात् परं ब्रह्म तस्मै श्री गुरुवे नमः। सर्वमंगल्यं सर्वे सर्वत्र साधिके शरण्ये त्र्यंबको गौरी नारायणी नमस्तुते। ओम शांति शांति शांति। আলোকিত মহারাজ, আজি মোৰ অতি আনন্দৰ দিন। হয় মহাৰাজ, আজি অতি আনন্দৰ দিন। স্নেহৰ ভগিনী দৈৱকীৰ ক'ব পৰি নয়, শেষ হ'ল অতি মাংগলিক, অতি সুখী মই। বসুদেৱৰ হাতত মোৰ স্নেহৰ ভগ্নীক সমৰ্পণ কৰিবলৈ পাই মই আজি অতি আনন্দিত। হয় মহাৰাজ, দৈৱকীৰ বাবে বহুদেৱ উপযুক্ত বৰ, সেইবাবে ময়ো আজি লভিছো আনন্দ। কিন্তু মহাৰাজ, একেটি কথাই আজি মই বাৰে বাৰে বিচলিত কৰিছে। মহারাজ,
আজিহে বুজিছো মই কন্যাদান কিমান কঠিন। পিতৃ মাতৃ বাৰু নিজ কন্যা কিবা দৰে সমৰ্পণ কৰে অচিনাকিজনৰ হাতত। শূন্য কৰি কংসৰ হৃদয়, শূন্য কৰি মথুৰাৰ ৰাজন্তপুৰ। দৈবকী যাব আজি যাদৱপুৰীলৈ। মহাৰাজ, এয়া হৈছে জগতৰ চিৰন্তন নীতি। পুত্ৰ হলে পৰকন্যাই গৃহ শোভা কৰে, আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ। আপুনি নিজেই যদি হয় হুকতা কয়, আজলি দৈবকীক কোনে বাৰু সান্তনা দিব? তথাপিতো মনৰ নামানে প্ৰভু, দৈবকী যে প্ৰাণ মোৰ নয়নৰ মনে। পঠিয়াই দৈবকীক মই দূৰ দূৰলৈ ভগ্ন হৃদয়ৰে কিবা দৰে থাকিম এই শূন্য কাৰেঙ। মহাৰাজ, দুৰ্বল নহব আপুনি। পাহৰি নাযাব আপোনাৰ নিজ কৰ্তব্য। কালকিত মহাৰাজ, মংগলৰ ধ্বনি হৈছিল বানাই। দৈবকীৰ বিদাৰীখন হল সমাগত। যোৱা ৰথলতি হয় হস্তি, আৰু যত মানে যৌতুকৰ সম্ভাৰ সকলোটি প্ৰস্তুত কৰি ৰাখাগৈ। আজি বৈ নিজেই ৰথৰ সাৰথি হৈ বাঘ জৰি ধৰি বহুদেৱে দৈবকীক ডিমাগ বহাই সংগে তবি যাবা ঘোঁৰা চেকুৰাই। জীৱাজ্ঞ মহাৰাজ। নাকান্দিবি দৈবকী, তোৰ জীৱনৰ এনে এক শুভ মুহূৰ্ত নুটুকিবি চকু, নিদিবি বেজাৰলৈ কংসৰ হিয়া। আজি তই পিতৃগৃহৰ পৰা পতিক্ৰমে পতিগৃহলৈ যাবলৈ ওলাইছ। আজি তোৰ মহানন্দৰ দিন দৈবকী, আজি তোৰ মহানন্দৰ দিন। ক্ষমা কৰা ভগ্নীক, তোমাৰ অতি অভাগিনী মই। নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ। এনেদৰে কৈ কিয় বাৰু মোক অপৰাধী কৰিব খুজিছ? শৈশৱৰে পৰা যিয় কপট স্নেহৰ বান্ধোনেৰে বান্ধি ৰাখিছ এই অভক দাদাৰ, তাক মই পাহৰি নাযাওঁ দৈবকী। দাদা চিৰৰ এনে তোমাৰ কাষত নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম
অতঃপর তাড়াতাড়ি তোক যদি মই এটি আবার করেছিল এরহ ব্যবহার আজি এই বিদায় ক্ষণ সকলতি পাহৰি পেলাবি পাহৰি পেলাবি বহুদে আমার পিল ভগ্নিবোৰ তোমার হাত আজলি ভনিতে মোৰ অতি আলাপৰ ভাল বেয়াতে একোকে নাজানে কেৱা এইবখন জানি অৰ্ধাংগিনী ভাবি তাই শত অপৰাধ কৰিবা মৰ্যদা কিন্তু মনত ৰাখিবা বহুদে তোমাৰ অপত্য স্নেহৰ পৰা মোৰ এই আজলি ভগ্নী কাহানিও যেন নহয় বঞ্চিতা আদেশৰ মই নকৰো লংঘন আদেশ আদেশ নহে বহুদে অনুৰোধ মাত্ৰই তোমাৰ প্ৰতি দয়কী পতি ব্ৰহ্মা পতি বিষ্ণু পতি ত্ৰিনয়ন পতি এই তিৰুতাৰ জীৱনৰ ধন দেৱতাৰ দৰে জ্ঞান কৰিবি সদায় প্ৰতি গৃহৰ সকলোকে স্নেহ প্ৰীতি শ্ৰদ্ধা ভক্তিৰ সম্ভাষণ তই জনাবিবি দাদা তোমাৰ আদেশ মই পালিম সততে অতি ভাগ্যৱতী মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই জগতত কেইজনে পায় দিয়া দাদা আশীৰ্বাদ এই বিদায়ৰ বেলাত তোমাৰ উপদেশ যেন শিৰোগত কৰি আগবাঢ়ি যাব পাৰো জীৱন পথত আশীৰ্বাদ কি দিলে অভগদাদাৰ পঠিয়াই দূৰলৈতো অন্তৰ ভাবিছে মোৰ মনে মনে নামানে বুজনি তথাপি এয়াও যদি দিছো আশীৰ্বাদ দুয়োৰে যুগম জীৱনতে হৰ গৌৰী আওক বহুতি সাজু আছে ৰথ মোৰ সিংহদ্বাৰত আজি মই নিজেই ৰথৰ বাঘ জোৰে ধৰি উল্লাসেৰে দৈকে লৈ যাম যোধপুৰীলৈ পুৰণাৰীগণ মাংগলী কৰিলি ধ্বনিৰে মহোদেৱ দৈৱকে জনোৱা বিদায় সম্ভৱ
এই ওরে করে তো হাস্য শূন্য মার্গ সাবধান কঙ্খ। মুখ মুখে উদ্দেশ্য করে কয় কোন ভাই কোন যে তুই ফকির বিয়াপাতি অমরুখে আপন পাহরাজি মূর্খ কঙ্খ তাই স্নেহর ফনিতুর সেই তৈবকীর গর্ভজাত অস্তম সন্তানে সম্ভার করিব তোক অবলীলাক্রমে সংহার করিব তোক অবলীলাক্রমে সংহার করিব তোক অবলীলাক্রমে। দৈবকীর গর্ভজা অষ্টম সন্তানে সংহার করিব মোক অবলীলাক্রমে। দিনটোৰ দুৰন্ত অসুৰ চমু চাপি আহে দিনে দিনে তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা। মিছা 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 মনত পেলা সেই ধূৰ্য্যুতিৰ বল মনত পেলা সেই ধূৰ্য্যুতিৰ বল মনত পেলা সেই ধূৰ্য্যুতিৰ বল। মহারাজ 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 অতি মরণ পরিষে ধৈর্যতির অভিশাপ আনন্দতে আপন পাহরা হই আহরিষু আপোনাৰ ভূত ভবিষ্যত অবধান কৰি দিছে আকাশবাণীয়ে পৰাই দৃশ্য কৰ্তব্য নিজৰে কালকেতু কালকেতু হাজু আছো মহারাজ আলিপদে ঘোড়া কালকেতু বিজুলি বেগেরে তীক্ষ্ণ তরোয়াল আনন্দতুন মত্ত প্রজা পলক লরি মিত্র মোর কোনো নাই শত্রু শত্রু সকলোতে বধ করা যাকে যতে বলিয়া দতাল হাতে তুরন্তে অনাই জোরে জোরে মেলি দিয়া রজসাগরত আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ কৰিছে অংগীকাৰ প্ৰলয়ৰ ঘণ্টা বাজিব এমে সিংহনাদ কৰি বজ্ৰপতে পাপ মথুৰা মৃত দেহৰ ভৰত তুলপাৰ হব স্বৰ্গ মই
পাতাল রক্ত প্লাবন হব পৃথিবীতে আনন্দ উচ্ছ্বাল শান্তিপূর্ণ মথুরা হব অগ্নিবৃষ্টি মহাপ্লাবন রক্ত প্লাবন রক্ত প্লাবন রক্ত প্লাবন রক্ত প্লাবন বহুদেব নতুন মিটি সেরেহর ভগিনী বুড়ি দই হকি ভবিষ্যত ভাগ্য লিপিবই ভালদৰে কাণপাতি শুনিলি নহয় জিমিলন বন্ধনেৰে বান্ধি দিলো দুয়োটিকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ এয়া ভৰাজি আনন্দময় কৰিলো প্ৰদান তাৰে সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ মৰণ এই কৰিবা বসুদেৱ অমৃততে গৰল উঠিল বেছ কথা এই হব নহবন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ কংসৰ মৰণ জানো ইমান সহজ স্নেহ মমতা আছে যত মানে বিসৰ্জিল সকলোকে মই এই মুহূৰ্ততে সম্বন্ধৰ নাগপাশ মই ঘাতে দৈবকীকে শিৰচ্ছেদি কৰি মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰে ভূমি বিৰুদ্ধ কৰি চিৰকাললৈ শান্ত হোক মহারাজ মানব দৈবাধীন দৈবক দাম্ভিকতাৰে অতিক্ৰম কৰিব খোজাটো বাতুলতা মাথোন তাৰোপৰি অগ্নি হত্যা মহাপাপ সামগ্ৰী নিদিবা বসুদেৱ আঁতৰি যোৱা মোৰ সন্মুখৰ পৰা যদি ভক্তি হত্যা কোৱা দাদা কিবা সেইটো অনৰ্থক লব লাগে মই মৃত্যুদণ্ড আজি কিবা সেইটো মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পায় বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিব খুজিছা কিয় দাদা কিয় তোৰ কোনো অপৰাধী নহয় কোনো মথুৰাৰ যত মানে অপৰাধ সকলোই কংসৰ মহারাজ দেখি কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ কলে জানো শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা তুমি নিজ ইচ্ছামতে সঁচা হোক মিছা হোক ন্যায় বা অন্যায় সবাৰে বিধান হৈ ইচ্ছাতে তোমাৰ আৰু সেই গৰ্বতে গর্বিত হই তোমার শিরে আজি সীমাত্রি লঙ্ঘিতে হত্যা করে ভক্তিক নিজর মরণকু তুমি রুধিব খুঁজিছা পরিহাস নালাগে কৰিব
বিলম্বই মিলাই বিঘিনি আমার কথাই সঁচা রজাময় এনেই শ্যামল এনেই বিধান দৈবকিক করি সংহার তার পাছ সম্ভাল ধরে দৈবকীর গলে ভজাত হাই অষ্টম সন্তানে এইদৰে কৰিব পাৰে কংসক নিধন আজ দৈবকী তই মৃত্যুৰ নিমিত্তে আছো মই প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধৰক জানিবা বীৰ তুমি শক্তিমান তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন প্ৰকেৰিকা জীৱাৰ দৰে কপিছা ভয়ত এই দৈবকী মৃত্যুৰ নামত বিচলিত নহয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি তাক মই হাঁহি মুখে কৰিম সঁচা কথা মহাৰাজ এনে কাৰ্য অতি অশুভ নারী হত্যা ভক্তি হত্যারে কলঙ্কর কালি মাহারে সহ্য রক্ষী ছি ছি বিনা প্রয়োজনে তুমি রঞ্জিত করিবা এনে কার্য করা যদি সাথ তুমি যুগে যুগে জগতর বীরর সমাজে হত মুখে তোমাক করিব গঞ্জনা নলব তোমার নাম ঘৃণাতে লাজতে আর তারেই ভয়ত হাপ পুহি গাখীৰ খুৱাই এই মূৰ্খ কংস ৰাজে বীৰ বুলি পৰিচিত হব জগতত বঢ়িয়া বঢ়িয়া তোমাৰ যুক্তি এটা কাংক্ষী মিত্ৰ মোৰ তুমি বহুদেৱ আৰু আছে সহজ দৈবকীও কি উপায় দৈবকীও থাকিব জীয়াই ৰাজা তোমাৰো একো অনিষ্ট নহব কৰচোনে মই কৰিছো বিনতি দিয়া মোক দৈবকীৰ প্ৰাণ ভিক্ষা দান সম্ভৱ বহুদেৱ দৈবকীৰ প্ৰাণদান কদাপিতো নহয় সম্ভৱ তার পরিবর্তে রজা দৈবকীর গর্ভজাত প্রতিটো সন্তান যি সময়তে ভূমিষ্ঠ হব এজন কৈ আনি দিম তোমাৰ হাতত হত্যা কৰি সিহঁতক সাৱধান হব তুমি নিজ ইচ্ছামতে নজনাবা তেনুহা পাৰ্থনা পৃথিৱীৰ নতুন অতিথি সৰগ
करते बकी हो हरलिसा यादव प्राण বিনিময়ে জীবন ভিক্ষা কর নাই প্রয়োজন যাবে নাই প্রয়োজন যাবে নাই প্রয়োজন অবিশ্ববসুদেৱ অৰিবানে সঁচাকৈ প্ৰতিজ্ঞা পালিব অৰিবানে বিসৰ্জীৱ সন্তানৰ স্নেহ যদি পাৰা নাই তৎপৰ তোমাৰ মুখলৈ চাই মই মুক্তি দিব আৰু দৈৱকে শক্তিধর নরপতি তুমি প্রজা আমি আশ্রিত তোমার দুর্বল আমার পরা প্রবল শক্তিরে কার্ষি দিব পরা প্রত্যেক মুহূর্ততে জীবা আছে আমার সকলো আমার তথাপিতো কও শুনা রাজা মিছা কথা মই নকৌ কদাপি প্রাণান্তেও মই প্রতিজ্ঞা করিম। এই হব বসুদেৱ এতিয়াৰ পৰা তেন্তে গৈ দুইজনে চাবলৈ স্থিৰ নৃত্যে চিহ্নহীৰ নিজ সন্তানৰ নিজকে কৰাগৈ প্ৰস্তুত Carlo que tú বুজক জগতে আজি অংহৰ শক্তি অংহৰ ক্ষমতা অংহৰ পৰাক্ৰমী কিমান হতেৰ পাপী ভগবান তুমি নিচেই ওচৰত দৈৱকী